Hello friends, welcome to my channel Sweetie Nandan Journey. আজি actually মই এটা বহুত মোৰ তাত মেছেজ আহিছে এইটোৰ ওপৰত সেইটো কাৰণে মই এই ভিডিঅ'টো কৰিব ওলাইছোঁ আই এম চিয়'ৰ আপোনালোক চবে এইটোলৈ বহুত টেনশ্যন হৈ থাকে এণ্ড হৈছেও চাগে মে বি কিছুমান পেৰেণ্টছ এনেকুৱা আছে যোনে এই প্ৰব্লেমটো ক্ৰছ কৰি আহিছে সো এইটো হ'ল বেবীৰ ৱৰ্ম ইনফেকশ্যনৰ ওপৰত পেলু যিটো কোৱা হয় কিছুমানে কিৰ্মি কয় সেই কিৰ্মিৰ যিটো ইনফেকশ্যন হয় সেইটোৰ ওপৰত আমি আজি কথা পাতিম সো এজ পেৰেণ্টছ আই এম চিয়'ৰ আপোনালোকে চাগে ভাবিছে যে মোৰ বেবীৰ কিৰ্মি হৈছে নেকি নে পেলু হৈছে নেকি আৰু এইটোক মই কেনেকৈ মানে কি ৱেট আমি এইটো মানে ভাল কৰিব পাৰোঁ আপোনালোকে কিবা মেডিচিন ইউজ কৰিছে নে নাই আৰু বহুত কিবা কিবি কুৱেশ্যনছ আপোনালোকৰ মনত চাগে আছে সো আজি মই এই কুৱেশ্যনছবোৰৰ আপোনালোকক ফুল ডিটেইলছত মই বুজাবলৈ আহিছোঁ এই ভিডিঅ'টোৰ থ্ৰুৱেদি এই ভিডিঅ'টো টিল এণ্ডলৈকে চাবতো মই আপোনালোকক ক'ব পাৰিম যে এইটো ক'ৰ পৰা হয় আৰু এইটো কেনেকৈ বাঢ়ি যায় বস্তুটো আৰু এইটোৰ কি উপায় আছে এই গোটেইখিনি কথা মই এই ভিডিঅ'টোত ডিছকাছ কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক বাটনটো প্ৰেছ কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে কমেণ্ট কৰিব আৰু লগতে যদি আপোনালোক আমাৰ এই ভিডিঅ'টো যদি ফাৰ্ষ্ট টাইমলৈকে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটো তলত আছে সেইটো প্ৰেছ কৰি দিব লগতে থকা বেল আইকনটো হিট কৰি দিব চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইটো এটা বহুত কমন মানে বেমাৰ হয় লগতে ইয়াৰে যিবোৰ মানে চিমটমছে কওক বা আপোনালোকে চাইনে কওক যি ধৰণত দেখায় বস্তুটো সেইটোও বেলেগ কি বেমাৰৰ লগত কোৱাইট কমন হয় এনেকুৱা মানে বেলেগ বেমাৰ যদি হয় সাধাৰণ জ্বৰ চৰ্দি কাহ তেনেকুৱা লগত এইটো মানে কমন হৈ যায়গৈ লগতে মই এতিয়া ষ্টাৰ্ট কৰোঁ প্ৰথম মই ক'ব বিচাৰিছোঁ এইটো ক'ৰ পৰা হয় প্ৰথম যিটো পেলু বস্তুটো বা কিৰ্মি বস্তুটো বেবী ক'ৰ পৰা হয় তো ফাৰ্ষ্ট অপশ্যনটো হ'ল বাচ্চাই যিটো মানে লেতেৰাত খেলে কাৰণ আমি জানো বাচ্চাবিলাকে যেতিয়া খেলিব ষ্টাৰ্ট কৰে তেতিয়া মানে ঘৰৰ ভিতৰ হওক বাহিৰ হওক সিহঁতে একো নাচায় সিহঁতে জাষ্ট খেলি ভাল পায় তো য'তেই ইচ্ছা তাতেই খেলিব আৰু সৰু বাচ্চাই বুজিও নাপায় ফৰ এক্সাম্পল মোৰ বেবী এতিয়া 15 মান্থছৰ হৈছে সি একচুৱেলি বুজি নাপায় সি ক'ত খেলিব লাগিব ক'ত খেলিব নালাগে সিহঁতে একো বুজি নাপায় তেনেকুৱা বহুত আমি যেনেকৈ যদি বেবীক পাৰ্কত লৈ যাওঁ বা কিছুমান বাচ্চা আছে যে মাটিত খেলি ভাল পায় মাটিবোৰ চুৱে সেই লেতেৰাটো যি হয় সেইটো মানে যি নখৰ ভিতৰত সোমাই যায় বা হাতত যিবোৰ সোমাই যায় সেইটোৰে যেতিয়া মানে আঙুলিবোৰ ভিতৰত সোমায় সেনেকুৱাকৈ বস্তুটো মানে ফৰ্ম হয় এইটো এটা ফাৰ্ষ্ট মানে চবতকৈ মেজৰ প্ৰব্লেম হয় এই পেলুটো বা কিৰ্মিটো হোৱা মেইন চ'ৰ্চ যিটো কয় মেইন জেগাটো এইটোৰ পৰাই হয় বেবীয়ে যিমান ডাৰ্টি বা লেতেৰা জেগাত খেলিব বা লেতেৰা বস্তু চুব সেইবিলাকৰ পৰা বেচিকেলি বেবীৰ কিৰ্মি হোৱা চান্সেছ বহুত থাকে ছেকেণ্ডটো হ'ল চব্জি লাইক আপোনালোকে চব্জিবিলাকত এইটো বস্তু লাগি আহে যেনেকৈ কিছুমান চব্জি যিবোৰ মানে মাটিত ধৰক হয় যেনেকৈ আপুনি আলু কৈ লওক বা কিছুমান এনেকুৱা গ্ৰীণ ভেজিটেবলছ যিবোৰ আছে সেইবিলাক কওক আপোনালোকে তেনেকুৱা ধৰণৰ চব্জিবিলাকত বেচিকেলি এই ৱৰ্মছটো এই ইনফেকশ্যনটো থাকে চ' সেইটো যিটো আমি দেখা নাপাওঁ চকুৰে আৰু এনেকুৱা বহুত হয় যে আমি ভালকৈ ধুওঁ যদিও কিছুমান জেগাত থাকি যায়গৈ চ' সেইটো কাৰণেও বেবীৰ হৈ যায় চ' সেইটো কাৰণে কোৱা হয় যে যি চব্জি আপোনালোকে বেবীক খুৱাব সেইটো মানে 2-3 বাৰ ধুব গৰম পানীত নিমখ দি কিনে ধুব চ' ডেট কি হয় যিমান পাৰে আপুনি ইনফেকশ্যনটো মৰি যায়গৈ ইনফেক্ট বেবীক যদি আপোনালোকে হাফ কুক চব্জি খুৱায় বা যিয়ে ভেজিটেবলছ খুৱায় যি চব্জিয়ে খুৱাওক আপোনালোকে যদি আধা পকা চব্জি খুৱায় তেতিয়াও বেবীৰ এই ৱৰ্মছ বস্তুটো হ'ব পাৰে
থাৰ্ডটো হ'ল পানীৰ পৰা পানী এটা এনেকুৱা মানে বস্তু হয় যিটোৰ পৰা মানে এনি কাইণ্ড অফ বেমাৰ হোৱা চান্সেছ থাকে লাইক আপোনালোকৰ সাধাৰণ জ্বৰ চৰ্দিৰ পৰা আদি কৰি সব ধৰণৰ বেচিকেলি বেমাৰ হোৱা চান্সেছ থাকে চ' পানীটো বেচিকেলি মানে কি হয় ইনফেকশ্যনত লাইক ৱৰ্মছৰ ইনফেকশ্যন থাকে তাতে চ' সেইটো কাৰণে কোৱা হয় মই এটা ভিডিঅ' অলৰেডি কৰি থৈছোঁ এইটোৰ ওপৰত পানীৰ ওপৰত ৱাটাৰ ৰিকুৱাৰমেণ্টৰ ওপৰত তাতে আপোনালোকে গৈ চাব পাৰে মই ইন ডিটেইলছত কৈছোঁ আপোনালোকে বেবীক কেনেকৈ পানীটো খুৱাব লাগে চ' সেইটো ভিডিঅ'টো চালে চাগে আপোনালোকে গম পাব চ' মই এতিয়ালৈকে দেৱাংশক ইনফেক্ট মই তাৰ যিটো খোৱাটো ধুওঁ মই সেইটো মই বইল পানী দিয়ে ধুওঁ চ' আপোনালোকে সিমানলৈকে কনচাৰ্ণ কৰিব লাগে ইনিচিয়েল ষ্টেজত স্পেচিয়েলি বেবীৰ চ' সেইটো কাৰণে এইটো এটা বহুত ইম্পৰ্টেণ্ট ৰিজন হয় বেবীৰ পেটত কৃমি বা পেলু হোৱাৰ ফ'ৰ্থটো হ'ল আমাৰ এজ মাদাৰ্ছ আমি আমাৰ পৰাও হ'ব পাৰে বেবী কাৰণ কি হয় আমি মানে ইমান চাফা যদিও হাতখন এনি টাইম ধুই থাকোঁ যদিও মানে বেবীক ভাত খোৱাৰ সময়ত আমি হাতখন দুবাৰ তিনিবাৰ ধুওঁ বা ইমান চাফা কৰিও যদিও আমি থাকোঁ তাৰে পিছতো মাকৰ পৰা বা আপোনালোকৰ ঘৰৰ এনি মেম্বাৰ্ছৰ পৰা বেবীক কিডনী প্ৰব্লেমটো বা পেলুৰ প্ৰব্লেম হ'ব পাৰে কিয় হ'ব পাৰে কাৰণ কি হয় আমি এজ আ মাদাৰ যদি মই ক'বলৈ যাওঁ আমি মানে ডিফাৰেণ্ট টাইমত বহুত কাম কৰি থাকোঁ লগতে কি হয় হঠাতে বেবীটো আহিলে আপোনাৰ ওচৰলৈ আহি কিনে ক'লে মোৰ পানী খাব মন গৈছে বা কিবা এনেকুৱা এটা মানে এক্সাম্পল লৈ কিনে আহিলে বেবীটো তো ছাডেনলি আপোনালোকে সেই হাতখনেৰে দি দিয়া যায় সেইটো এটা নেচাৰেল ৱে হয় সেইটো ময়ো কৰোঁ ইনফেক্ট আই এম চিয়'ৰ চব পেৰেণ্টছে সেইটো কৰিব লগা বাধ্যত পৰি যায় স্পেচিয়েলি চ' সেইটোৰ পৰাও হয় যেতিয়া আমি ভালকৈ হাতখন নোধোৱাকৈ ছাডেনলি যদি বেবীক কিবা খোৱা বস্তুৱে হওক বা তাৰ মুখখনে মুচি দিলোঁ বা তাৰ হাতখনে ধৰি ল'লোঁ সেই হাতখন সি যদি মুখৰ ভিতৰত ভৰাই দিলে সেইবিলাক ৰিজন হয় সৰু আমি দেখা নাপাওঁ বস্তুটো চ' এইটো এটা ৰিজন হয় মানে বেবীৰ পেটত মানে কৃমি হোৱাটো বা পেলু হোৱাটো ফিফথ পইণ্টটো হ'ল আপোনালোকৰ ঘৰত যদি এনেকুৱা এনিমেলছ আছে লাইক পেটছ আছে লাইক ডগ ৰাখে বেচিকেলি মানুহে বা কেট মেকুৰী ৰাখে বা কুকুৰ ৰাখে এনেকুৱা ধৰণৰ বহুত মানুহে আজিকালি এইটো মানে ফ্ৰেণ্ডলি নেচাৰ আৰু এনেকুৱা বস্তুবিলাকে একচুৱেলি বেবীবোৰৰ লগত বহুত এটেচো হৈ যায় চ' বহুতে এইটো বস্তু প্ৰিফাৰ কৰে ৰখাটো চ' তেনেকুৱা মানে এনিমেলছৰ পৰা বেবীক মানে পেলু হোৱা চান্সেছ খুব থাকে নেক্সট কুৱেশ্যনটো হ'ল এইটো চাগে চবৰে মানে জানিব বিচাৰিছে যে এইটো এফেক্টটো যিটো মানে পেলু হোৱা এফেক্টটো কেতিয়াৰ পৰা কেতিয়ালৈকে থাকে জেনেৰেলি কি হয় এইটো মানে টিপিকেল এটা মানে ষ্টেজ থাকে বেবীৰ সেইটো ষ্টেজৰ পৰা আৰম্ভ হৈ কিনে এণ্ডো হয় এটা ষ্টেজলৈকে চ' এইটো ষ্টাৰ্ট হয় বেবীৰ বেচিকেলি 1 yearৰ পৰা এইটো 14 বছৰলৈকে থাকে লং হয় ডিষ্টেঞ্চটো বাট য়েছ এইটো 14 বছৰলৈকে থাকে চ' বেচিকেলি কি হয় যেতিয়াৰ পৰা আপোনালোকে জানিব বেবী মানে কি কৰি আছে কি নিজৰ পৰা বুজি নেপায় তেতিয়ালৈকে মানে হাইজিন পাৰ্টটো যেতিয়ালৈকে নিজৰ পৰা বুজি নেপায় ভালদৰে তেতিয়ালৈকে এই বস্তুটো কণ্টিনিউ হৈ থাকে চ' এজ পেৰেণ্টছ আমি এইখিনি বহুত গাইড কৰিব লাগে যে মানে কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব আৰু লগতে বেবীক হাইজিন ফেক্টৰটোও এজ পেৰেণ্টছ আমি শিকাই থাকিব লাগে ষ্টেজ বাই ষ্টেজ এনেকুৱা বহুত কুৱেশ্যনছ ডেফিনেটলি বহুতৰ পৰা মই শুনিছোঁ বা দেখিছোঁ যে বহুতে মানে কয় যে মোৰ বেবীৰ 10 মাহতে কৃমি হৈ গৈছে বা 9 মাহতে মোৰ বেবীৰ পেলু হৈছে তেনেকুৱা বহুত পেৰেণ্টছে কয় কাৰণ মোৰ বেবীয়ে নেখায় বা হেৰি তেনেকুৱা একো নহয় 6 months to 12 months আপোনাৰ বেবীয়ে জাষ্ট ষ্টাৰ্ট কৰিছে খোৱাটো আৰু লগতে কি হয় বেবীটোৰ সেই ষ্টেজটোত ইমান সোনকালে কৃমিটো নহয় বা পেলুটো নহয় মানে মিনিমাম 1 yearৰ পৰা এইটো ষ্টাৰ্ট হয় হ'ল বেছিও আগত যদি হয় 11 monthsৰ পৰা হ'ব পাৰে কাৰণ বেবী খোজ কঢ়া আৰম্ভ কৰে
7 মাহ বা 8 মাহৰ পৰা বেবীয়ে খোজ কাঢ়া আৰম্ভ কৰে যেতিয়া বেবীয়ে খোজ কাঢ়া আৰম্ভ কৰে তেতিয়া এই বস্তুটো ষ্টাৰ্ট হয় কাৰণ আঁঠু কাঢ়ি থাকিলে যেতিয়া ক্ৰলিং কৰে বেবী আমি বেসিক্যালি মাটিত এৰি নিদিও বেবী সো যেতিয়া বেবীয়ে নিজে নিজৰ পৰা খোজ কাঢ়িব ধৰিব তেতিয়াহে এইটো প্ৰবলেম হ'ব সো হেতু কাৰণে বেসিক্যালি এটো 1 ইয়াৰৰ পৰা হয় ইনফ্যাক্ট মই মোৰ পেডিট্ৰিশিয়ানক খুদিছিলো যে ডক্টৰ মোৰ মানে বেবিক এটো প্ৰবলেম হ'ব পাৰে নেকি কিতিয়া কোনটো ষ্টেজৰ পৰা হয় সো মোৰ পেডিট্ৰিশিয়ানে কৈছে এটো 1 ইয়াৰৰ পৰা হয় ইনফ্যাক্ট WHO গাইডলাইনৰ 3D যদি আপোনালোকে চাই এটো 1 ইয়াৰৰ পৰাই বেবিৰ হয় তাৰে আগতে আপোনাৰ বেবিৰ নহয় এটো নৰ্মাল হয় যে আপোনালোকৰ বেবি যদি নেখায় বা কিবা হেতু এটা নৰ্মাল ফিনমিনা হয় বা ন্যাচাৰাল বস্তু এটা হয় হেতু আৰু কিৰমি বা পেলুৰ লগত বা এই ওয়ার্মছটোৰ লগত কোনো ধৰণৰ লিংক নাই সো হেতু আপোনালোকে মিলাই নলব 1 ইয়াৰৰ পিছত যদি আপোনাৰ বেবিয়ে খোৱা নাই বা কিবা এনেকুৱা weight reduce হৈছে বা কিবা XYZ জি হৈছে তেতিয়া আপোনালোকে কনসাল্ট কৰিব পাৰে ডক্টৰৰ লগত এতিয়া মই কওঁ এটোৰ সাইন কি হয় বেবিৰ যদি এই प्रॉब्लम तो ए इन्फेक्शन तो किडनी पेलुर इन्फेक्शन तो जदि है तितिया हले की सिम्पटम्स है बेबीर साइन की देखाय सबतके प्रथम आरो एटू बहुत कॉमन साइन है एटुए फर्स्ट साइन है एक्चुअली बेबीर खजुआब जोर पर बेबी पटी करा जगह बेबी खजुआब सो एटू एकदम कॉमन प्रॉब्लम है सब बेबीजर जे सिहते इचिंग करे हे इचिंग करिले आपनालोके गम पाबो जे बेबीर माने किरमी होइसे रातिर टाइमत बेसिकली एटू बेसिके হয় আৰু ৰাতি মানে যেতিয়া টুপনি থাকাৰ পিছত বেবিয়ে যদি আনকমফৰ্টেবলি শুই আছে বা মাঝ ৰাতিতে খাৰ পাই গল তেতিয়া আপোনালোকে এটু এটা সাইন হয় যে বেবিৰ মানে কিৰমি হ'ব পাৰে ইনফ্যাক্ট আপোনালোকে যদি চাব বিচাৰে টৰ্চ মাৰি কিনে হি জেগাটোত চাব পাৰে আপোনালোকে দেখা পাব একদম ফুটাৰ নিচিনা একদম পাতল পাতল এনেকুৱা দেখা পাব তাৰ মানে ভাবিব যে বেবিৰ আপোনাৰ কিৰমি হৈছে তো ইমিডিয়েটলি আপোনালোকে ডক্টৰৰ একশন এটা লোৱাটো ভাল হেতু টাইমত सो एटू सबतके कॉमन साइन है और एटुए सब 99% एटुए कॉमन साइन है 99% एटुए सब बेबीजर है सो एटू फर्स्ट साइन है तो आपनालोके जदि एटू साइन देखिसे इमिडिएटली एक्शन लब पारे सेकेंड पॉइंट तो हल बेबीर पटी तो बहुत स्मेल करे जितिया बेबीए पटी करिब आपनार इमान बेया स्मेल करे जितु नर्मेली बेबीर पटी हक बा एडल्टर पटी हेतु स्मेल करे तो बाट जितु किरमी हले जितु स्मेल करे हेतु माने बियॉन्ड इमेजिनेशन है सो हेतु जदि होइसे आपनार बेबी तितिया हले भाबिब जे आपनार बेबी माने किरमी होइसे बा पेलु इन्फेक्शन होइसे थर्ड टू होल स्टमक प्रॉब्लम लाइक एनेकुवाके स्टमक प्रॉब्लम हबो बेबी माने लूज मोशन हबो पारे घनाय घनाय पटी करिब एकदम पानी पटी टाइप करिब आरो पानी पटीटु तो आपनालोके बगा बगा किबा देखा पाबो हेतु हेनुका टाइप हबो बा बेबीर माने पेटटु बिखाबो इमान बिखाबो हिहते खाली कांदिए থাকিব बा बेबीर लोअर एबडोमेन बहुतर पेन करे सो हेतु एटा साइन है बेबीर माने पेलु हुआ सो एकिटा कॉमन साइन है बेबीर पेलु हुआ सो माने एकिटा होले हे एटु माने नर्माली बेलेग बेमारतो হয় যদি बेबीर लूज मोशन होइसे हेतुटु होबो पारे पेट बिक होबो पारे लगते एटु हेरिरो इन्फेक्शन है पेलु बा किरमिरो इन्फेक्शन हलेও এই प्रॉब्लमটো হয় बेबी फोर्थ पॉइंट तो हल आपनार बेबीर वेट लूज होबो पारे बा वीकनेस आहिबो पारे आपनार बेबीए सब खाय आसे तारे पिसतो तार बडी तो माने बिराट वीक होय आसे एको एक्टिविटी करा नाय लगते तार माने बडीर जो वेट है हेतु बढ़ा नाय सो दैट मीन्स आपनालोके गम पाबो जे आपनार बेबी किरमी होइसे सो हे टाइम तो एक्चुअली की है
আৰু মেক্সিমাম বেবিজে সেই টাইমটোত খাবলৈও মন নকৰে তো সেইটো কাৰণেও মানে কি হয় বেবিৰ ৱেইটটো ৰেডিউচ হৈ যায় বা মানে কি হয় একদম মানে ফুড হেবিটছবোৰ যিবোৰ বেবিয়ে যদি খাই আছিলে নোখোৱা হৈ যায় বা খাবলৈ মন নকৰে ৱেইটটো সেইটো কাৰণে অট'মেটিকেলি কমি যায়গৈ চ' এইটো এটা চাইন হয় বেবিৰ যে মানে হেৰি নোহোৱা মানে কৃমি হোৱা এটা মানে চাইন হয় পেলু হোৱা চাইন হয় এইটো একচুৱেলি আৰু বহুত পেৰেণ্টছে এইটো কুৱেশ্যন কৰিছে বা মই দেখিছোঁ যে বমি কৰিলে বেছিকৈ বমি কৰিলে বা তেওঁলোকৰ ফেচকুৰিটো যদি হালধীয়া হয় সেইটোৰ কাৰণেও হৈছে নেকি তেনেকুৱাকৈ কুৱেশ্যন আহে মানে বা মোৰ বেবিটোৱে একেবাৰেই খানা নাখায় খালি গাখীৰে খাই থাকে সেইটো কাৰণেও পেলু হৈছে নেকি তেনেকুৱাকৈ বহুতে ভাবে বাট তেনেকুৱা একো নহয় বমি কৰাটো ভেৰি নৰ্মেল হয় মোৰ বেবি দেৱাংশ সি খাওক নাখাওক এনেই বমি কৰি দিয়ে কেতিয়াবা চ' হিৰ বহুত কমন হয় এইটো বমি কৰে কেতিয়াবা বেছি খাই দিলে তাৰপিছত ফটাফট ইমান খেলিব ইমান এক্টিভিটি কৰিব ধৰে খানাটো হজমেই নহয় ওলাই যায়গৈ চ' এইটো বহুত নৰ্মেল হয় ভমিটিং কৰাটো সেইটো আৰু কৃমি বা ইনফেকশ্যনৰ লগত কোনো ধৰণৰ লিংক নাই আৰু বেবিৰ ৱেইট নাবাঢ়া আৰু এটা ৰিজন হয় বেচিকেলি কি হয় এইটো যিটো কৃমি হয় বা পেলুৰ যিটো ইনফেকশ্যন হয় এইটো যেতিয়া মুখৰ পৰা ভিতৰলৈ যায় তেতিয়া কি হয় এইটো মানে পেটত গৈ কিনে মানে বেচিকেলি ইহঁতে মানে এটা ফেমিলি বনাব চেষ্টা কৰে বহুতবোৰ হৈ যায়গৈ চ' কি হয় ইয়াতে বেবিয়ে যিবোৰ খানা খাই আছে লাইক যিমান ভাইটামিনছ খাইছে যিমান প্ৰ'টিন খাইছে যিমান কাৰ্বহাইড্ৰেটছ খাইছে সেইবোৰ খানা একচুৱেলি ইহঁতে খাই লয় মানে যিটো ইনফেকশ্যন আছে সেইটোৱে খাই লয় এই খানাবোৰ খাই লোৱাৰ পিছত কি হয় সিহঁতৰ ফেমিলিটো গ্ৰ' হৈ যায় whereas বেবিটোৱে যিখিনি প্ৰ'টিন বা ভাইটামিনছ বা কাৰ্বহাইড্ৰেটছ বা XYZ যিখিনি পাবলগীয়া থাকে সেইখিনি বেবিয়ে নেপায়গৈ চ' এজ আ ৰিজাল্ট আমি কি পাওঁ বেবিৰ ৱেইটটো নাবাঢ়েগৈ ইনফেক্ট বেবিয়ে খাই আছে কিন্তু ৱেইটটো বাঢ়া নাই এইটো মানে এই প্ৰব্লেমটো হয় তেতিয়া চ' বহুত পেৰেণ্টছে ভাবে যে মোৰ বেবিৰ ৱেইটটো বাঢ়া নাই ৱেইটটো বহুত কমি আছে বা মানে খাই আছে যদিও মানে ৱেইটটো দেখোন নাবাঢ়ে এইটো তেতিয়া সেই টাইমত বেচিকেলি আপোনালোকে কি হ'ব এইটো এটা চেক কৰিব লাগে ডক্টৰে জেনেৰেলি ডক্টৰে কেতিয়া মানে কিছুমান টেষ্ট কৰায় বা কিবা কৰায় তো সেইটোৰে আপোনালোকে ডক্টৰৰ ওচৰত গৈ কনচাল্ট কৰাটো সেই টাইম পিৰিয়ডটোত বহুত দৰকাৰ হয় চ' আহক এতিয়া কথা পাতোঁ এইটো কেনেকৈ আমি ভাল কৰিব পাৰোঁ মানে কেনেকৈ মানে আমি এইটো মানে ঠিক কৰিব পাৰোঁ চ' নম্বৰ 1 ফাৰ্ষ্ট পইণ্ট মই এইটোত ৰেকমেণ্ড কৰিম চবকে যে ফাৰ্ষ্ট থিং আপোনালোকে ডক্টৰৰ ওচৰত যোৱাটো একচুৱেলি বহুতে কয় এইটোৰ মানে হোম ৰেমেডিজ আছে বা হেৰি আছে মোক যদি পাৰ্চনেলি সোধে মই আজিলৈকে একো সেনেকুৱা ট্ৰাই কৰা নাই আৰু অনেষ্টলি কৈছোঁ মই তেনেকুৱা একো ট্ৰাই কৰিব নিবিচাৰোঁ কাৰণ মই ভাবোঁ যে ডক্টৰৰ ওচৰত যিটো মই ট্ৰিটমেণ্ট পাম বা যিটো মই মানে মেডিচিনে হওক বা যি ট্ৰিটমেণ্টে পাম সেইটো বেছি ছেফ হয় ৰাদাৰ দেন মানে ঘৰত কৰা ৰেমেডিজবোৰৰ পৰা ইনফেক্ট আপোনালোকে যদি জানে WHO হেল্থ অৰ্গেনাইজেশ্যনছবোৰৰ এটা মানে গাইডলাইন আছে এই পাৰ্টিকুলাৰ ইনফেকশ্যনটো প্ৰিভেণ্ট কৰিবৰ কাৰণে সেই গাইডলাইনৰ থ্ৰুইদি যদি আমি যাওঁ সেইটো বেছি ভাল হয় ৰাদাৰ আপোনালোকে বেলেগৰ কথা শুনি কিনে মেডিচিন লৈ লোৱাটো বা বেলেগৰ কথা শুনি কিনে হোম ৰেমেডিজ লোৱাটো সেইটোতকৈ বেছি ভাল হয় একচুৱেলি কি হয় একৰ্ডিং টু WHO এইটো এটা মানে কি হৈছে এই ৱৰ্মছটোৰ কাৰণে পাৰ্টিকুলাৰলি এটা মানে মেডিচিন বনোৱা হৈছে ষ্টেজ ৱাইজ যিটো মেডিচিনটো আপোনাৰ খোৱাৰ পিছত বেবিৰ পেটত যি ৱৰ্মছ থাকে মানে পেলু বা কৃমি যদি থাকে সেইটো মানে ষ্টামাকত যিটো থাকে সেইটো মানে মৰি যায়গৈ একচুৱেলি কি হয় এইটোৰ যিটো কোৱান্টিটি হয় এইটো বেচিকেলি ডক্টৰেই দিব পাৰে
চ' কি হয় আমি এজ কিছুমানৰ কি হয় এইটো এনুৱেলি ড'জ হয়, বছৰকীয়া ড'জ বুলি কয় যিটো এনুৱেলি দিয়া হয়, লাইক আপোনালোকক মানে এভৰি ইয়েৰ কিছুমান বেবী মানে ডক্টৰে চাই কিনে কয় যে এইটো আপোনালোকে এভৰি ইয়েৰ খুৱাব, কিছুমান বেবীক এইটো ছমাহৰ পিছে পিছে দিয়া হয়, লাইক এভৰি 6 months এই ড'জটো দিব লাগে। লগতে কি হয় এইটো বেচিকেলি ড'জটো দিয়া কোৱান্টিটি আছে, চ' সেই কোৱান্টিটিটো বেচিকেলি ডক্টৰে বেবী টু বেবী চাই কিনেহে কয় আৰু চাই কিনেহে কোৱান্টিটিটো লিখি দিয়ে। চ' এজ পাৰ দ্য ডক্টৰ আমি এই বস্তুটো ফ'ল' কৰিব লাগে। আৰু এনেকুৱা নহয় কিছুমানে মানে নামটো জানি লোৱাৰ পিছত আপোনালোকে উইদাউট প্ৰেছক্ৰিপশ্যন ফাৰ্মাচীৰ পৰা কিনে দিব নালাগে, বিকজ কি হয় বেবীৰ এজ ৱাইজ এইটোৰ নামবোৰ বহুত বেলেগ বেলেগ থাকে, লগতে কোৱান্টিটিটো বহুত বেলেগ থাকে। চ' সেইটো কাৰণে একৰ্ডিং টু দ্য ডক্টৰ এজ ৱাইজ এইটো দি দিয়া হয়, লগতে ষ্টেজ ৱাইজ মানে ইয়াৰে কোৱান্টিটিটোও দিয়া হয়। চ' সেইটো কাৰণে ডক্টৰৰ প্ৰেছক্ৰাইব নোহোৱাকৈ এই ষ্টেপটো লোৱাটো খুবেই মানে বেয়া হয়, বেচিকেলি এইটো বেবীক হাৰ্মহে কৰিব। ৰাদাৰ আপোনালোকে যদি ভাবি আছে মোৰ বেবীটো ভাল হ'ব, মোৰ বেবীটো এনেকৈ ভাল হৈ যাব, সেইটো এটা ৰং কনচেপ্ট হয়। যদি আপোনালোকে যাবলৈ অসুবিধা হয় ডক্টৰৰ ওচৰলৈ, আপোনালোকে ফোন কৰি কিনে কনচাল্ট কৰিব পাৰে ডক্টৰক, কাৰণ আজিকালি ডক্টৰছ আৰ চ' ফ্ৰেণ্ডলি, সিহঁতে মানে ফোনতো আপোনালোকক ৰেচপণ্ড কৰি দিব। চ' সেইটো কাৰণে যিমান পাৰে আপোনালোকে যদি কিবা অকণমানো ডাউট থাকে, ফাৰ্ষ্ট থিং আপোনালোকে ডক্টৰক কনচাল্ট কৰক। ৰাদাৰ আপোনালোকে যদি কাৰোবাক বেলেগক সোধাত চাই বা কিবা মানে বেলেগ চ'ৰ্চ বা আপোনাৰ ফেমিলি মেম্বাৰৰ পৰা এডভাইচ লোৱাত চাই, আপোনালোকে ফাৰ্ষ্ট থিং ডক্টৰক ফোন কৰক, ফোন কৰি কিনে আপোনালোকে এডভাইচ লৈ লওক। চ' দেট মানে কি হ'ব আপুনি এটা প্ৰপাৰ মানে ষ্টেজ ৱাইজ বা প্ৰপাৰ কোৱান্টিটিয়ে হওক বা প্ৰপাৰ ডিৰেকশ্যনত যাব পাৰে। এইটোৰ প্ৰিভেনশ্যনত মই ফাৰ্ষ্টটো ক'ব বিচাৰিম, অলৰেডি মই কৈছোঁ WHO গাইডলাইনৰ মতেৰে এইটো এটা গাইডলাইন যিটো চব ডক্টৰছে ফ'ল' কৰে, আৰু এইটোৰ এটা কমপ্লিটলি মানে ষ্টেজ ৱাইজে হওক এইটো এটা ডিৰেকশ্যন ফ'ল' কৰে, যিটো আমি চবেই ফ'ল' কৰিব লাগে। চ' বেচিকেলি কি হয় ইন দেট অনলি এইটোৰ যিটো গাইডলাইন হয় এইটো বেচিকেলি ষ্টাৰ্ট কৰিব কয় এইটো মেডিচিনটো 1.5 yearsৰ পৰা, বেচিকেলি 1.5 years মানে 18 monthsৰ পৰা বেচিকেলি একৰ্ডিং টু WHO এইটো 18 monthsৰ পৰা ইয়াৰে দৰৱটো দিয়া হয়। আৰু যদি তাৰে আগত এইটো বহুত ৰেয়াৰ হয়, যদি তাৰে আগত দিবলগীয়া হয় এইটো এজ পাৰ দ্য ডক্টৰ কোৱান্টিটি আৰু ঔষধ সেই গোটেইটো মিলাই কিনে দিয়া হয়। ইনফেক্ট দ্য কম্পজিশ্যন যিটো থাকে সেইটোও মিলাই কিনে দিয়া হয়। চ' সেইটো কাৰণে বেচিকেলি এইটো একৰ্ডিং টু মাই ডক্টৰ, যদি মই মোৰ দেৱাংশৰ ক্ষেত্ৰত যদি মই ক'ব বিচাৰোঁ, একচুৱেলি দেৱাংশ এইটো 15 monthsৰ পৰা ষ্টাৰ্ট কৰি দিয়ে দিয়াৰ কাৰণে 18 monthsলৈকে, বাট ৰাইট টাইম হয় 18 months। চ' মোৰ ডক্টৰৰ ওচৰত যেতিয়া মই লৈ গৈছিলোঁ, ৰিচেণ্টলি মই তাক ভেকচিন দিয়াইছিলোঁ, মানে তাৰ 15 monthsৰ যিটো ভেকচিন হয় সেইটো মই দিয়াইছিলোঁ তাক। চ' তেতিয়া মই ডক্টৰক সুধিছিলোঁ যে এইটো মানে খুৱাব পাৰি নেকি, তো মোক ডক্টৰে এটা কথাই এডভাইচ কৰিছে যে আপোনাৰ বেবীৰ এই প্ৰব্লেমটো হৈছে নেকি। চ' মই কৈছোঁ নাই হোৱা মোৰ বেবীৰ সেনেকুৱা একো প্ৰব্লেম, চ' আপোনালোকে কিয় খুৱাই আছে। চ' এই কুৱেশ্যনটো আহি যায়। চ' সেইটো কাৰণে কি হয় আপোনালোকে যদি ৰাইট টাইমত যদি ডক্টৰক নিজৰ পৰা সোধে, লাইক 15 monthsৰ যেতিয়া আপোনালোকে ভেকচিন ল'বলৈ যায় তেতিয়াই যদি আপোনালোকে ডক্টৰক সোধে যে মোৰ বেবীক কিডনীৰ প্ৰব্লেমৰ মানে ঔষধ এতিয়াই দিব নে আৰু টাইম আছে দিবলৈ, এই কুৱেশ্যনটো আপোনালোকে নিজৰ পৰাই সুধি ল'ব। চ' মই যেতিয়া সুধিছিলোঁ, মই একচুৱেলি দেৱাংশৰ এক্সপিৰিয়েঞ্চত গম পালোঁ যে এইটো একচুৱেলি ৰাইট টাইম হয় 1 yearৰ পৰা 1.5 yearsৰ পৰা ষ্টাৰ্ট কৰে। চ' ইনফেক্ট তাৰে পিছত মই বহুত ৰিচাৰ্চো কৰিলোঁ, তেতিয়া মই দেখিলোঁ যে অ'কে WHOৰ গাইডলাইনৰ মতেৰে এইটো বেচিকেলি 1.5 yearsৰ বেবীৰ পৰা আৰম্ভ কৰে, যিটো 14 yearsলৈকে যায়গৈ। ছেকেণ্ডটো হ'ল হাইজিন পাৰ্ট, হাইজিন এণ্ড কেয়াৰ।
ইয়াতে আপোনালোকে কেনেকৈ আপোনাৰ বেবীক প্ৰপাৰ হাইজিনত ৰাখিব পাৰে লাইক আপোনালোকে এজ এ পেৰেণ্টছ আমি চবেই বেবীক শিকাব লাগিব ইনফেক্ট আমি নিজে প্ৰথম শিকিব লাগিব যিমান আমি হাত ধুম যিমান আমি ভৰি ধুম যিমান যি বস্তুৱে দিওঁ আমাৰ নিজৰ এটমছফেয়াৰটোৱে হওক পূৰা চাফা কৰি ৰাখিব লাগিব ইনফেক্ট বেবীৰ মানে আমাৰ ঘৰবোৰত কি হয় চোফাৰ মাজতো যে ধূলি থাকে সেই ধূলিটোৰ পৰাও বেবীৰ এই ইনফেকশ্যনটো হয় কাৰণ বেবীবোৰে কি হয় আঙুলিটোৰে এনেকৈ মানে সোমাই খুটিয়াই থাকে মানে বস্তুবিলাক চ' সেইটো কাৰণে কি হয় সিহঁতৰ সৰুতকৈ সৰু বস্তু চকুত লাগি যায় তো সেইটো কাৰণে সিহঁতে সেই কোণাবিলাকত যিমান পাৰে সেই কোণাবিলাকত মানে এনেকৈ আঙুলিটোৰে হেৰি কৰিব যায় তো সেইবিলাক জেগাৰ পৰা বেবীৰ সেই ইনফেকশ্যনটো হয় তো সেইকাৰণে যিমান পাৰে আপোনালোকে হাইজিন পাৰ্টটো মেইনটেইন কৰি ৰাখিব লাগিব চাফা কৰি ৰাখিব লাগিব লগতে যিমান পাৰে বেবীকো শিকাবও লাগিব যে হাত ধোৱাটো এনি টাইম হাত ধুই থকাটো খুবেই দৰকাৰ খালি এনেকৈ হাত ধুলে নহ'ব এইবিলাকতো বেচিকেলি বেবীৰ এইবোৰ জেগাটো বেচিকেলি বেবীৰ লেতেৰাটো থাকে চ' এইবিলাক জেগাও বেবীৰ ধুৱাব লাগিব ইনফেক্ট আমাৰো এইটো জেগাও ধুব লাগে লগতে ভৰি প্ৰপাৰলি ৱাশ্ব কৰিব লাগিব আৰু যদি বেবী সৰু হৈ আছে আপোনাৰ তেতিয়াহ'লে আপোনালোকে মনিটৰ কৰিব লাগিব এজ পেৰেণ্টছ আমি চবেই মনিটৰ কৰিব লাগিব যে বেবীয়ে কি কৰি আছে কি কৰা নাই সেই কমপ্লিট চিনাৰিঅ'টো কমপ্লিট মুভমেণ্টটো আমি মনিটৰ কৰিব লাগিব তেতিয়া আমি কিবা এটা একশ্যন ল'ব পাৰিম যদি বেবীটোৱে লেতেৰাত চুই দিছে ইমিডিয়েটলি আপুনি আহি হাতখন ধুৱাই দিয়ক চ' তেনেকুৱাকৈ বেচিকেলি কোনোবা এজন মানুহে পাৰ্টিকুলাৰলি ঘৰৰ যোন ফেমিলিয়ে নহওক কিয় এজন মানুহে প্ৰপাৰলি মনিটৰ কৰিব লাগিব আপোনাৰ বেবীটো আৰু খোৱাৰ আগতে হাত ধুব লাগে বা খোৱাৰ আগতে ভৰি ধুই শুব লাগে এইবিলাক নৰ্মেল যিবোৰ হাইজিন ফেক্টৰ হয় এইবোৰ চব বেবীক শিকাব লাগিব আৰু আমি নিজেও ফ'ল' কৰিব লাগিব চ' আই হোপ আপোনালোকৰ এই ভিডিঅ'টো মানে গোটেইখিনি বুজি পালে বা গোটেইখিনি গম পালে কেনেকুৱাকৈ কি হয় ভয় নাখাব এইটো এটা বহুত কমন ইনফেকশ্যন হয় আৰু মানে চবৰে হয় চব ইচ এণ্ড এভৰি বেবিজৰ এইটো প্ৰব্লেম হয় দেৱাংশৰ এতিয়ালৈকে হোৱা নাই তো সেইটো কাৰণে মই মেডিচিনটো খোৱাও নাই যেতিয়া হ'ব ডেফিনেটলি ময়ো দেৱাংশক এই মেডিচিনটো খুৱাম এই মেডিচিনটো যেতিয়া খুৱাব আপোনালোকৰ বেবীৰ কেইটামান প্ৰব্লেম হয় মই ডক্টৰক সুধিছিলোঁ তেওঁ মোক কৈছিলে বেচিকেলি মেডিচিনটো খোৱালে বেবীৰ গাটো অকণমান বেয়া হৈ যায় কিছুমান বেবীৰ জ্বৰ উঠে মানে এনেই বেছি জ্বৰ নহয় এনেই জাষ্ট গাটো গৰম হয় কিছুমান বেবীৰ পটিটো বহুত লুজ পটি হ'ব ধৰে বেচিকেলি কি হয় যেতিয়া সেই ঔষধটো খায় তো পেটটোত মানে যিটো লেতেৰা থাকে ৱৰ্মছটো যিটো থাকে সেইটো মানে পটিৰে ওলাই যায়গৈ তো সেইটো মানে চাফা হৈ যায় তো সেইটো কাৰণে লুজ মোশ্যন টাইপ পটি হ'বলৈ ধৰে আৰু কিছুমানৰ কি হয় বমি কৰি দিয়ে মানে ঔষধটো খোৱাৰ মানে নেক্সট 12 ঘণ্টাৰ ভিতৰত মানে বমি কৰিব সেইটো মানে এইবিলাক মানে কমন চাইন হয় এইটো ঔষধ খোৱাৰ পিছত হয় চ' এইকেইটা কমন চাইন হয় তো ভয় নাখাব যে মোৰ বেবী গা বেয়া হৈ গ'ল কিবা হ'ল এইবিলাক কৰি ভয় নাখাব এইটো এটা ভেৰি কমন প্ৰব্লেম হয় চব বেবিজৰ হয় চ' আপোনালোকৰ বেবিজো হ'ব পাৰে ইনফেক্ট মোৰ বেবীৰো হ'ব পাৰে চ' সেইটো কাৰণে এইটোক আমি প্ৰপাৰ ট্ৰিটমেণ্ট ডক্টৰৰ এডভাইচ লৈ কিনে যদি আমি কৰোঁ তো আপোনাৰ কমপ্লিট যিটো জাৰ্ণি হয় সেইটো এটা স্মুথলি যাবগৈ চ' আই হোপ ভিডিঅ'টো ভাল লাগিলে যদি আপোনালোকে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছে আপোনালোকৰ ওচৰলৈ বহুত সোনকালে টিল দেন ভালে থাকিব টেক কেয়াৰ বাই